ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত তোমালোকৰ মাজত ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই চেপ্টাৰটোৰ পৰা কি মোষ্ট ইম্পৰ্টেণ্ট MCQ আৰু লং কুৱেশ্যন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা MCQ আৰু লং কুৱেশ্যন দেখাই দিম, ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোকে জানি লোৱা কিমান মাৰ্ক আহে এইটো চেপ্টাৰৰ পৰা। তোমালোকৰ টোটাল মাৰ্কস আছে এইটো চেপ্টাৰৰ 7 মাৰ্ক। তোমালোকৰ 4টা আছে MCQ আৰু এটা আছে লং কুৱেশ্যন তোমালোকৰ 3 মাৰ্কৰ। কোনকেইটা চাব লাগে এতিয়া মই তোমালোকক দেখাই দি আছো। যিবিলাক দেখাই দিম ইয়াৰে পৰা তোমালোকৰ কমন পৰিব। প্ৰথমতে তোমালোকে 82 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াত দুটা MCQ কুৱেশ্যন আছে। মই MCQ বুকৰ পৰা তোমালোকক দেখাই দিম। প্ৰথমতে তোমালোকে চাই লোৱা। এনেকুৱাকৈ তোমালোকৰ কুৱেশ্যন কৰিব, ভাৰতীয় তালিকাবদ্ধ অনুসূচিত জাতিৰ সংখ্যা কিমান? তোমালোকে মনত ৰাখিবা 705টা। তাৰপিছত ভাৰতৰ সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে? 22টা ভাষা। মই দেখাই দি আছো MCQ বুকৰ পৰা। 7 নংটো চাবা। ভাৰতৰ সংবিধানত তালিকাবদ্ধ অনুসূচিত জাতিৰ সংখ্যা কিমান? 705টা। তোমালোকৰ 4টা দিয়া থাকিব অপশ্যন, যিকোনো এটা শুদ্ধ উত্তৰ হ'ব। তোমালোকে চাবা। তাৰপিছত 9 নংটো চাবা। সংবিধানে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে? 22টা ভাষা। তাৰপিছত কোনকেইটা চাব লাগে মই দেখাই দি আছো। যিবিলাক দেখাই দিম ইয়াৰে পৰা তোমালোকৰ কমন পৰিব। এতিয়া তোমালোকে 85 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াত কেইটামান MCQ কুৱেশ্যন আছে। ইয়াৰ পৰা তোমালোকৰ এটা 100% চিয়ৰ আহিব। কেনেকুৱা কুৱেশ্যন আহে মই দেখাই দি আছো। সত্যমেৰ জয়তে, মুণ্ডিক উপনিষদ, অহিংসাই পৰম ধৰ্ম, মহাভাৰত। মই দেখাই দি আছো MCQ বুকৰ পৰা কেনেকুৱাকৈ কুৱেশ্যন আহে ইয়াৰ পৰা। 30 নংটো চাবা। সত্যমেৰ জয়তে কথাষাৰ কোৱাৰ পৰা অনা হৈছে? মুণ্ডিক উপনিষদ। ঠিক তেনেকৈ অহিংসাই পৰম ধৰ্ম কথাষাৰ কোৱাৰ পৰা পাইছ? মহাভাৰত। এনেকৈ তোমালোকৰ ইয়াৰ পৰা এটা কুৱেশ্যন কৰিব, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত কোনবিলাক চাব লাগে মই দেখাই দি আছো। যিবিলাক দেখাই দিম ইয়াৰে পৰা কমন পৰিব দে। তোমালোকে ভালকে টিক চিন মাৰি ল'বা। এতিয়া তোমালোকে 88 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা। স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী নৃত্য আছে। সেই 8বিধ নৃত্য হল কি? কথাকলি মালায়াম কেৰালা, মোহিনীআট্টম কেৰালা, তামিলনাডু ভাৰতনাট্যম, অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি, অসম সতীয়া। ইয়াৰ পৰা তোমালোকৰ এটা MCQ কুৱেশ্যন 100% চিয়ৰ আহিব দেই। তোমালোকে চাবা, মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ আহিব অসমৰ সতীয়া, মণিপুৰৰ মণিপুৰী। তোমালোকে চাবা দেই, ইম্পৰ্টেণ্ট হয় এইবিলাক। তাৰপিছত ইয়াত এটা MCQ কুৱেশ্যন আছে। মই দেখাই দি আছো MCQ বুকৰ পৰা। কুৱেশ্যনটো চাবা। কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়? এইটো হ'ব 21 জুন। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনটো কৰিছে। তোমালোকে চাবা 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়। এইটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত কোনবিলাক চাব লাগে মই দেখাই দি আছো। তোমালোকে ভালকে টিক চিন মাৰি ল'বা দেই। এতিয়া তোমালোকে 92 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা মিজো শব্দৰ অৰ্থ কি? মোষ্ট ইম্পৰ্টেণ্ট হয় MCQ কুৱেশ্যন। এইটো হ'ব পাহাৰৰ বাসিন্দা। যদি তোমালোকৰ MCQ বুকৰ পৰা তোমালোকৰ এক্সট্ৰা MCQৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'লে হ'ল। মই মোৰ ইউটিউব চেনেলত MCQৰ ভিডিঅ' বনাই আপলোড কৰি দিম। তাৰপিছত কোনবিলাক চাব লাগে ভালকে টিক চিন মাৰি ল'বা দেই। এতিয়া তোমালোকে 98 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অসমীয়া ভাষাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ MCQৰ বাবে। এনেকুৱাকৈ কুৱেশ্যন কৰিব, অসমীয়া ভাষাত কোনে
সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? এইটো হ'ব মাধৱ কন্দলী। মোষ্ট ইম্পৰ্টেণ্ট হয় MCQ। তাৰপিছত ইয়াত চাবা শংকৰদেৱ কীৰ্তন আৰু মাধৱদেৱ নামঘোষা দুখন কবিতা পুথি। শংকৰদেৱে কোন কবিতা পুথি ৰচনা কৰিছিল? কীৰ্তন। ঠিক তেনেকৈ মাধৱদেৱ নামঘোষা দিব পাৰে দেই ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন। তাৰপিছত ইয়াত আন এটা MCQ কুৱেশ্যন আছে, মই MCQ বুকৰ পৰা দেখাই দি আছোঁ। মোষ্ট ইম্পৰ্টেণ্ট আহি থাকে এইটো, মই দেখাই দি আছোঁ। এইটো চাবা, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ। ইয়াৰ পৰা কুৱেশ্যনটো আহিছে, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ। তোমালোকে মনত ৰাখিবা, ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। মোষ্ট ইম্পৰ্টেণ্ট দেই, চাবা ভালকৈ, তোমালোকে টিক চিন মাৰি ল'বা। তাৰপিছত কোনবিলাক চাব লাগে মই দেখাই দি আছোঁ। এতিয়া তোমালোকে 95 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা, মই কুৱেশ্যনটো দেখাই দি আছোঁ MCQ বুকৰ পৰা। এই কুৱেশ্যনটো চাবা, কোনটো আলোচনীৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হ'বলৈ লয়? অৰুণোদয়। ইয়াৰ পৰা কুৱেশ্যনটো কৰিছে, অসমৰ প্ৰথম বাৰ্তা আলোচনীটোৰ নামেই হ'ল অৰুণোদয়। এইটোই সৃষ্টি কৰিছিল এনেকৈ তোমালোকৰ কুৱেশ্যনটো কৰিছে। আৰু কিমান চনত অৰুণোদয় তোমালোকে এইটো প্ৰকাশ পাইছিল? তোমালোকে মনত ৰাখিবা, চনটো মনত ৰাখিবা দেই, MCQ কুৱেশ্যন আহিব পাৰে, মোষ্ট ইম্পৰ্টেণ্ট হয়। এইবিলাক চাবা, আহি থাকে। তাৰপিছত এতিয়া তোমালোকে 103 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা, অনুশীলনী অতি চমুত্তৰ প্ৰশ্ন 1, 3, 4, 5, 8, 9, 11, 13। ইয়াৰ পৰা তোমালোকৰ MCQ বনাই দিব দেই, তোমালোকে ভালকৈ চাবা। মই যিবিলাক দেখাই দি আছোঁ ইয়াৰে পৰা কমন পৰিব। তাৰপিছত 16, 19, 20, 22, 24, 26টো চাবা, 28। তাৰপিছত এতিয়া তোমালোকে 105 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা 16, 22, 28, 26, 27, 28, 30, 31 আৰু 34টো চাবা। তাৰপিছত দীঘল উত্তৰৰ প্ৰশ্নৰ বাবে তোমালোকে চাবা 3, 4, 7, 9, 10। 3টো চাবা, ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা আহি থাকে। তাৰপিছত চুমুটকা চাবা, অসমৰ বৈষ্ণৱী সাহিত্য, বিহু, অসমৰ স্থাপত্য শিল্প। এই তিনিটাৰ পৰা তোমালোকৰ এটা লং কুৱেশ্যন আহিব পাৰে, ইম্পৰ্টেণ্ট আছে দে, তোমালোকে ভালকৈ চাবা। এই তিনিটা বেছি চাব নালাগে, 6, 10 আৰু 5। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা MCQৰ লং কুৱেশ্যনত দেখাই দিলোঁ, ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি তোমালোকৰ এইটো চেপ্টাৰৰ MCQ কুৱেশ্যনৰ বাবে এক্সট্ৰাকৈ ভিডিঅ' লাগে, মোক কমেণ্ট কৰি ক'লেই হ'ল, মই তোমালোকক এক্সট্ৰা এটা ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম।